ঐ ঋষি আহিল ঐ কি আহিল কি খাতৰা ভিলেজ আমাৰ খাতৰা ভিলেজ আহিল খাতৰা ভিলেজ আমাৰ খাতৰা ভিলেজ ঐ আহিল আকৌ আহিল লৈ বহুতো কেছ খাতৰা ভিলেজ আমাৰ খাতৰা ভিলেজ আমাৰ খাতৰা ভিলেজ আহিল খাতৰা ভিলেজ আমাৰ খাতৰা ভিলেজ কৈছে পেটা মহাজন দেউতা খাব নাপায় শৰীৰ ফৌজিৰ হাতীৰ সমান গা ঐ খাব নাপায় শৰীৰ ফৌজিৰ হাতীৰ সমান গা মহাজনী কালৰি নাপায় শুনা কিবা ক'লে কিবা শুনে উল্টা পুল্টা ঐ কিবা ক'লে কিবা শুনে উল্টা পুল্টা গাধ গৰু পুতেকৰ কোনো কাম নাই দিনে নিশাই মৰে তেওঁ কইনীৰ গালি খায় ঐ দিনে নিশাই মৰে তেওঁ কইনীৰ গালি খায় ঐ কইনীৰ গালি খায় ঐ কইনীৰ গালি খায় তবলা মাখি পাখি কোনো নহয় কম মোবাইল বিজি খুল খালিয়ে সদায় দিয়ে দম ঐ মোবাইল বিজি খুল খালিয়ে সদায় দিয়ে দম কাংকৰৰ পিপৰৰ চিদাল হে দাম ছোৱালীৰ পোছাক পিন্ধি বাইদেউ হোৱাৰ মন ছোৱালীৰ পোছাক পিন্ধি বাইদেউ হোৱাৰ মন অগু আৰু চালু দুয়ো মস্ত চিয়ানা গাঁৱৰ ৰাইজক টুপি পিন্ধাই টকা লুটাৰ ধান্দা ঐ গাঁৱৰ ৰাইজক টুপি পিন্ধাই টকা লুটাৰ ধান্দা খাতৰা ভিলেজ আমাৰ খাতৰা ভিলেজ আহিল খাতৰা ভিলেজ আমাৰ খাতৰা ভিলেজ আৰু তই ফৰ্জিৰ ভয়ত দাউৰি পলাই আছ তই পিপৰাজি পিপৰাই তোৰ জীৱটো একদম সৰু ইমান ভয় না তোৰ হয় নহয় ককাইদেউ মই কাজিয়া কৰিলে কথাটো বেলেগ ফালে যাব বুলিহে মই গুচি আহিলো মানে তেনেহ'লে টকা 1000 দিয়া চলিবলৈ মোৰ বৰ দিগদাৰী হৈছে চলিবলৈ কিহৰ দিগদাৰী হৈছে তোৰ 2 বছৰৰ দৰে খাইছ বৈছ শুইছ কামৰ নামতো একো এটা কৰিবলৈ নাই কিহৰ টকা লাগে তোক নিদিওঁ যা য'লে যাওঁ গৈ থাক দে আৰম্ভ কৰ হাই ফ্ৰেণ্ডছ আজি আমি আপোনালোকক খাপলা ভিলেজৰ বিভিন্ন পৰিৱেশ দেখুৱাব যাই আছো আৰু লগতে গাছ গছনি নলা নৰ্দমা পকা ৰাস্তা কেঁচা ৰাস্তা গোটেইগিলাখান আমি লাইভত দেখাই থাকিম মাত্ৰ আপোনালোকে আমাৰ লাইভটো চাই থাকক আৰু লাইক কৰক এতিয়া আমি প্ৰথমতে দেখাম এখন হৈছে পথাৰ কেমেৰাটো এফালে ঘূৰি দি আৰু এইফালে দেখাই দিছো আমাৰ পাছফালে আছে একদম পুৰা চিধা চিধি পাকা ৰাস্তা এতিয়া আপোনালোকে দেখছে ঐ থুকু দুটা মানুহ আছে ৰাইজ আপোনালোকক আমি আজি দুজন মানুহ চিনাকি কৰি দিম আমি মানুহ কেইজনৰ ওচৰত যাম এয়া আমি তেওঁলোকৰ ওচৰলৈ গৈ আছো বল দাদা 1 মিনিট ৰ'ব অ পিপৰা এই দুটা মানুহ কি কৰি আছে আমাক আকৌ কিয় ৰবা দিলা আমাক চাগে ফটো উঠাইছে অ কাকা আকো চিন্তা কৰিব নালাগে আপোনাক গোটাই পৃথিৱীৰ চব মানুহৰ লগত চিনাকি কৰি দিম ৰ'বচোন হাপ দাদা ঐ জিতি বুলি নামাতিবি মোৰ নাম পিপৰা হয় পিপৰা ভালকৈ মাতিবি নহ'লে গাতে চিকুটি দিম গম পাই যাবি বাপ পেকে ৰ'বচোন চৰি মানে দাদা কথাটো হৈছে কি এইটো হৈছে আমাৰ ফেচবুক আৰু হোৱাটছএপৰ জৰিয়তে আমি গাঁৱৰ সকলো মানুহগিলাখানক গোটেই পৃথিৱীত চিনাকি কৰি দি আছো আৰু এইটো এনেধৰণৰ নিচা আপুনি তিৰি চলি ভাত পানী এইগিলাখান চব পাহৰি যাব মানে সাংঘাতিক নিচা ডেঞ্জাৰ বস্তু এইটো হেতেৰি ৰচোন ৰ বৰষুণ দিয়াতকেও বেছি নিচা নেকি ইটো বৰ ডেঞ্জাৰ নিচা এই ফেচবুকৰ জৰিয়তে গোটেই খাপলা ভিলেজ খান পৃথিৱীৰ মানুহ দেখা পাই আছে হয় নেকি তেতিয়াহ'লে অলপ ভালকে উঠা আমাক টিভিত উঠাৰ মোৰ বিৰাট মন যায় আৰু সেই মহাজনকো দেখি দিব পাৰিম আমাৰ টেম্পাৰটো উঠা
জন হ'ব দে তোৰ চকু কপাল উঠা নালাগে মই বাই আৰু ভিনিৰ ঘৰতে সোমাই আছো বেলেগৰ ঘৰত সোমাই থকা নাই নহয় ডাঙৰ কথা নকবি কিবা খং উৎপৰ মেকআপ কৰি দিম কিন্তু ঐ ভণ্টিয়ে ইমান মৰম লাগাকে কাৰ লগতনো কথা পাতি আছা মই যাৰ লগতে কথা নাপাতো তই কিয় পিছে পিছে পাইছা হ'ব দে খং কৰিব নালাগে মই কথা এটাহে সুধিছো ঘৰত কোনো নাই নেকি মই যে এতে আছো তই দেখা নাই নেকি তই মোক ঘৰৰ মানুহ নহয় বুলি ভাবিছা এই তই ইমান হান মাৰি মাৰি কিয়নো কথা কৈ আছা মই দেখোন তহঁতৰ নিজৰ ঘৰৰে মানুহ ডাবলাৰ কিমান পুৰণা বন্ধু ভিনিৰ আপোন হ'ব পাৰা কিন্তু মোৰ আপোন নহয় নহয় আৰু এতিয়া ভিনিও ঘৰত নাই তই যাব পাৰা ঠিকৰে তই কলিয়ে মই যাম নেকি আৰু এটা কথা নহয় এইখন ঘৰৰ মই পুৰা পুৰণা মানুহ মই এটা কিবা দৰকাৰ লৈহে আহিছো যাম আখিবক মাতি দে মেলো ভিনি তই মস্ত কামত দি থাকাই ঐ মৰমৰ খোল খালে ঐ মেলক চিনি পোৱা নাই তই যে পুৰা মৰমতে কথা পাতি আছা এইগিলা এই লাইনটো মই পুৰা ছেট আপ কৰি দিব পাৰো চিনি পোৱা নাই মই দিনক ৰাতি ৰাতিক দিন কৰা মানুহ দেউতা অঁ এইখন লওক বজাৰৰ পৰা বস্তু কেইটা আনি দিব এটা কাম কৰা সেইখন তুমি পঢ়ি দিয়া এখন মোৰ লগত থাকিলে কাগজখন হেৰাই থাকিব ঠিক আছে বাৰু মই পঢ়ি দিওঁ আপুনি কেৱল মনত ৰাখিব দিয়া চেফটি পিন 1 পেকেট ৰঙা ৰঙৰ নেল পলিচ 2টা আৰু হেয়াৰ ক্লিপ 2টা আৰু লিপষ্টিক এটা ৰ'বাচোন ৰ'বা এইবোৰ বস্তু মই চিনি নাপাম নহয় তুমি এটা কাম কৰা মোৰ পৰা টকাকেইটা লৈ নিজে বজাৰখন কৰি লোৱা ঠিক আছে দেউতা তেনেকুৱা হ'লেতো মই ভালেই পাওঁ ভালেই পাওঁ মানে নহয় মানে এইবোৰ বস্তু আপোনাক আনিব দিবলৈ ভাল নালাগে নহয় 1000মান টকা দিলে মই নিজেই আনিম 1000 টকা এনেইতো 1500 টকাই লাগে দেউতা মোৰ তাত 500 টকা আছে আপুনি 1000 টকা দিলেই হ'ব হয় নেকি ঠিক আছে গধূলি তুমি মোৰ পৰা টকাখিনি লৈ যাবা ঠিক আছে দেউতা এই নালায়ক চিনটোৰ কাৰণে এইবোৰ অশান্তি ভোগ কৰিবলগীয়া হৈছে ছোৱালী মানুহৰ বস্তুবিলাকৰ দামো নাজানো নহয় বোৱাৰীয়ে বুদ্ধি কৰি মোৰ পৰা টকাখিনি সৰকাব খোজা নাইতো তাৰমানে তহঁত মহাজনৰ ঘৰত ভাড়া আছা হয় তেওঁৰ ঘৰতে আছো এই গাঁৱত মেলোৱে বহুত ভাড়া ঘৰ বিচাৰিলাক আমাৰ কাৰণে নাই কায়ো নিদিলাক নহয় না সেইকাৰণে আৰু মহাজনৰ ঘৰতে আছো সেই তেৰি তহঁতে মহাজনৰ ঘৰত ভাড়া থাকিব লাগে না খাপলা কাকাৰ এই অঞ্চলত নাম আছে তহঁতে আমাৰ ঘৰত ফ্ৰীকে থাকিব পাৰিবি হয় নেকি কৈছিলো তেনেহ'লে আজিৰ পৰাই থাকো বল আজিৰ পৰাই থাকো মানে আমি দেখোন ফ্ৰীতে পালি কিলো খাব পাৰো খুৰা বলক আজি নালাগে এইফালে আহকচোন কথা এটা কওঁ এইফালে আহক কিয়নো টানি আনছা কোচোন কথাটো ভালকৈ চিন্তা কৰক ঘৰত ইমানৰ পৰা মৌ থাকোঁতে এই ফেনামেখি দুটা কিয়নো চপাই ল'ব বিচাৰিছে মানে আপুনি একোৱে বুজি নাপায় পায় দেখাতে ডাঙৰ মানুহটো হৈছে মাথাত একেবাৰে একো নাই মই বুজি নাপাওঁ কাৰণেতো তোক লগত ৰাখছো কেছটো কোচোন চাওক ককাইদেউ ঘৰত 3জনীকৈ গাভৰু ছোৱালী আছে ল'ৰা দুটা ক'ৰ পৰা আহিছে কি কৰে আমি একো বুজি নাপাওঁ কোনোবা দিনাখন যদি এজনী ছোৱালীক চিলনী থাপ মাৰি ধৰাৰ দৰে লৈ গুচি যায় তেতিয়া কি কৰিব তেতিয়া বিচাৰি পাব জানো তই দেখোন বৰ ডাঙৰ কথা কলিয়াই মই চিন্তা কৰাই নাছিলো নহয় যৌ সিহঁতৰ কথাটো কৈ দিওঁ যৌ বোলক তই বৰ ডাঙৰ কথা কলিয়াইব সাধাৰণ নিমখ তেলখিনিৰ কাৰণে ইমান ডাঙৰ কথা ক'ব লাগে নেকি এগুপা হালধি খাই কিনে গেষ্ট্ৰিক পোহাত কৰি পথাৰৰ পকা দলিছ পৰা খালৰ ঠাণ্ডা পানী খাই জীয়াই থাকাই ভাল হ'ব মেলো পিৰিতেলন মানে হৈছে আমাৰ কোম্পানীৰ এইটো স্কিম এটাৰ নাম আৰু এই লোনটো আমি কেৱল গিৰেক ঘৈণীয়েককহে দিওঁ তাৰ মানে গিৰেকে যদি লোনটো মাৰিব নোৱাৰে তেতিয়া ঘৈণীয়েকে ধাকটো মাৰিব লাগিব তোমালোকে কিন্তু তামাম আইডিয়া লগাইছা দেই আমার খাতরা ভিলেজ আহিল খাতরা ভিলেজ আমার খাতরা ভিলেজ হে বাপাহাত তহঁতে মোৰ ঘৰত থাকিব নালাগে দে হাও কিয় খুৰা কিয় এনেকৈ কৈছি আপুনি দেখোন এইমাত্ৰ আপোনাৰ ঘৰত থকাৰ কথা কৈছিলে আমাক হে মোৰ ঘৰ মোৰ কথা মই থাকিব দিবও পাৰোঁ নিদিবও পাৰোঁ
তহঁতে মহাজনৰ ঘৰত আছা যেতিয়া তাতে থাক যায় কিন্তু অলপ চাই চিন্তি থাকবি দেই এই মানুহটো মস্ত কৃপণ আৰু পেটটো পচা ইটো কথা আমি ঘৰত সোমোৱাৰ দিনাই গম পাওঁ কাকা হা লাহে লাহে আৰু গম পাবি মোৰ অকণমান মাটি তাত বন্ধক আছে প্ৰথমে মই মাটিখিনি মুকল কৰি লওঁ তাৰপিছত মহাজনক ময়ো এসেকা দি আছোঁ অ ককাইদেউ আ। মাটি খালাচ কৰাৰ লেবেলটো দিব নালাগে এতিয়া বোলক পইচা যোগাৰ কৰিব লাগে আকৌ হাও হু বুঢ়া আ। আপোনালোকে তাৰমানে পইচা বিচাৰি ঘূৰি গৈছে নেকি হা অঁ কিন্তু হঠাৎ টকা বিচাৰিলে ক'ত পাম আমাৰ গাঁৱততো বেংক চেংকো একো নাই ইফালে মহাজনৰ পৰাও মাটিখিনি মোকলাব লাগে বহুত চিন্তাই হৈছে মোৰ টকা অঁ টকা আমিও দিব পাৰোঁতো টকা তহঁতে দিবি কিন্তু কিয়া হাও সেইটোৱেতো আচল কথা শুন ঐ মেল এইখিনি ল আৰু তই এতিয়া ঘৰত যা মোৰ ভাত বনাব লাগে তোৰ লগত কথা পাতবা মোৰ একদম সময় নাই সেইত্ৰি অকল হালধি দিছা মোক হালধি দি মই কেনেকে ভাত খাম কমচে কম অলপ নিমখ তেলটো দিব লাগিছিল এ তই দেখোন মোক নিমখ তেলৰ কথা কোৱাই নাই নকলেও বুজি পাব লাগে কথাটো অকল হালধি দি মই কেনেকে ভাত খাম কমচে কম দুপৰীয়াৰ সাজটো মিলাই দিবি তো তই দেখোন জানাই মই তহঁতৰ ঘৰতে খুজি মাগি খাই থাকো খুজি মাগি খালিও আমি ইমানবোৰ বস্তু দিবা নোৱাৰো নহয় তই বেলেগৰ ঘৰতো যাব লাগে তই বৰ ডাঙৰ কথা কলি আহিব সাধাৰণ নিমখ তেলখিনিৰ কাৰণে ইমান ডাঙৰ কথা ক'ব লাগে নেকি এগুবা হালধি খাই কিনে গেষ্ট্ৰিক পোহাত কৰি পথাৰৰ পকা দলিচৰ পৰা খালৰ ঠাণ্ডা পানী খাই জীয়াই থাকাই ভাল হ'ব মেলো ঐ মেল শুন ৰ চাহ দিবি নেকি চাহ নিদং অ তই অলপ ৰ অ। কান্দা কাটা কৰবা নালগে মই পাকঘৰত কিবা চাহ চানি আছে নেকি চাই আহোঁ ৰ হয় নেকি যা পিছে সোনকালে আহিবি এই মেলকটো চিনি পাব লাগব না কৰ বস্তু কি কৰোঁ মই পিৰিতি লোন সেইটো আৰু কি বস্তুনো চাওক খুৰা পিৰিতি লোন মানে হৈছে আমাৰ কোম্পানীৰ এইটো স্কিম এটাৰ নাম আৰু এই লোনটো আমি কেৱল গিৰেক গণ্যাকহে দিওঁ তাৰ মানে গিৰিয়েকে যদি লোনটো মাৰিব নোৱাৰে তেতিয়া ঘৈণীয়েকে ধাকটো মাৰিব লাগিব ও মা তোমালোকে কিন্তু তামাম আইডিয়া লগাইছা দেই অ ককাইদেউ হা লোনটো ল'ব নালাগে নেকি কিয় কিয় মানে আপুনি যদি ইহঁতৰ পৰা ধাৰ লৈ পৰিশোধ কৰিব নোৱাৰে নবক ইহঁতে হাৰাশাস্তি কৰিব মোক কি ইমান দুৰ্বল মানুহ বুলি ভাবছা ধাৰ যেনেকে ল'ম সেনেকে মাৰিমো মুঠতে মই মহাজনৰ ধাৰ মাৰিম বুছো মাৰিম অ কাকা আপুনি ঠিক কথাই কৈছি মাহঁজনৰ পৰা ধাৰ খাই থকাতকে আমাৰ পৰা পইচা লৈ মাহঁজনৰ মুখত পইচা মাৰি দিব ঠিক কথা কৈছা ভাইটি তোমালোক কালি আহিবা হা হাও কালি আৰু কি যাব লাগিব আজিতে যাওঁ আজি নালগে মই বৌৰেৰ পাৰ্মিশ্যনটো লওঁ কালি আহিবি কথাটো ভালকে আলোচনা কৰিম এতিয়া তহঁতে যা দেই তে হ'ব দিয়ক আমি কালি আহিম ন আহিবি এই পিপৰা আহ অ ভাইটিহঁত আহিছো দেই আহিছো এই কেনে কৰে এই থাকো ইয়া আমাৰ কামটো সিজবুৱান পাইছোৱে কচমছে এই কাম নিখিজিলি ঘৰ ভৰা কৰি পৰাই দিবি হা ঠিকে কৈছা বকৰা ফাঁচি গেল এতিয়া খালি এটা ডান্স মাৰিব লাগে হা ৰিংকা চিকা ৰিংকা চিকা ৰিংকা চিকা বঢ়িয়া পুৰা ধুনীয়া চেণ্ট ওলাইছে এইটো নিব পাৰিলে পুৰা ঘুমা খাটৰ তলতে ৰুই থলো হয় ৰাতি বিৰাট ধুনীয়া বাছ ওলাই থাকিব পুৰা ঘুমাই থাকিম ঐ মেল এই ফুলটো লৈ কি কৰছা আৰু ঐ বিৰাট ধুনীয়া চেণ্ট ওলাইছো ঐ সেইকাৰণে শুনি চাইছ এইখিনি ল দুদিনৰ জোখা কৰি একেবাৰে দিছং বিৰাট ভাল কৈছা হ'ব দে বৌ আকৌ আহিম আৰু কি আৰু আহিবি তই মই কিন্তু সদায় এটা নিমখ তেল দি থাকবা নৰং ধৈত্ৰী নিমখ তেল দিব নাহো নহয় ট্ৰাকৰ পিছফালে যে লিখা থাকে আকৌ আহিম বুলি সিনুককে কৈছো আৰু কথাটো হয় নেকি অ। হ'ব দে আহিবি আৰু মোৰ এতিয়া পাকঘৰত বহুত কাম আছে নহয় মই এতিয়া যাং দে ঐ ৰচোন ৰ কথা এটা সুধো কি কথা সুধবা লগা আছে সুধ বস্তু কিন্তু নুখুজবি মই দিবা নৰো বস্তু নুসুধো ৰ কথাই সুধিম কি কথা সুধ সেই যে মৰমৰ খুলখালিটো মানে তোৰ বনিয়াটো তাৰ বিয়া কথা কিবা ভাবছে নে নাই নাই ভাবা কিয় নুসুধলি ভাবা নাই যদি সোনকালে ভাব আজিকালি গাভৰু ছোৱালী পুৰা মোবাইলত কানেকশ্যন মাৰি থাকে
খিৰিত্ৰি কেতিয়াবা একদম পাৰ চৰাই উৰা দি উৰি যাব কমকে নাপাবে জানি থবে ঐ মেল বল মেলৈ কথাটো কিয় এনেকে কলা ভণ্টিয়ে নিশ্চয় বেয়া কাম কৰিছে তাইৰ ওপৰত মই নজৰ দিবাই লাগব ও বাই কিনো কৰি আছা তই দেখা পোৱা নাই নেকি কি কৰি আছো ডিষ্টাৰ্ব দিবা আহিছা যে কতনো ডিষ্টাৰ্ব দিলুং তোৰ আৰু বেলেগ কাম নাই নেকি খালি পঢ়ায়ে কতনো পৰা দেখা পালি অ পাখি মই মা আৰু বাবাক দেখাবা এনেহে কিতাপখন লৈ বহি থাকো মোৰ পঢ়াৰ একদম মন নাই ঐ ৰাখি পঢ়ি আছে না তই এই কেইদিনতে ভালকে পঢ়ি ল পৰীক্ষাক লগি আৰু বেছি দিন নাই নহয় হে বাই তই দেখোন একদম পূৰ্ব হৈ আছায়ে ঐ পাখি কেন এনেকে কলি তই হাজবেণ্ডে কি কৰব শুন বাই মই যাৰ লগত বিয়া হওঁ মই তাক খুৱাবা নৰং সি মোক খুৱাবা লাগব বুজলি তই পঢ় মই যাম হয় নেকি কি হেল্প লাগে কওকচোন মই আপোনাক হেল্প কৰাক লাগি সদায় ৰেডি আছো এই চিলিণ্ডাৰটো দাঙি নি পাকঘৰত লগাই দিয়াচোন এই চিলিণ্ডাৰটো দাঙি মোৰ কোকালখন বেকা নহলিহে ৰক্ষে আৰু আমাৰ খাতৰা ভিলেজ আহিল খাতৰা ভিলেজ আমাৰ খাতৰা ভিলেজ শুনলি নহয় পাখি পৰীক্ষাৰ ডেট দিয়াৰ পৰা মাই দেউতাৰ খালি পৰ বেলেগ একো কাম নাই মই কিন্তু এনেকে পঢ়ি থাকিব নোৱাৰো দে এনেইনো পঢ়ি শুনি কি লাভ মাৰ্চিক চাই বয়ফ্ৰেণ্ড নপতে নহয় ধুনীয়া হৈ থাকিলেহে আপাকেলখানে চাব হা সেইকাৰণে মই পঢ়াতকে ধুনীয়া হৈ থকাতহে বেছি গুৰুত্ব দিওঁ গম পাইছা ভালকে পঢ়িলে চাকৰি কৰিব পাৰবি আৰু চাকৰি কৰিব পাৰলে নিজৰ পইচা দি বিন্দাছ চলি থাকিব পাৰবি হে বাই তই দেখোন একদম পূৰ্ব হৈ আছায়ে ঐ পাখি কেন এনেকে কলি তই হাজবেণ্ডে কি কৰব শুন বাই মই যাৰ লগত বিয়া হওঁ মই তাক খুৱাবা নৰং সি মোক খুৱাবা লাগব বুজলি তই পঢ় মই যাম এই দেখোন সাংঘাতিক কথা কৈ গ'ল অৱশ্যে বেয়া কথা কৈ যোৱা নাই ইমান পঢ়া শুনা কৰি যদি বেলেগৰ ঘৰত ভাত বনাবাই লাগে ইমান পঢ়া শুনা কৰিনো কি লাভ হেই নপঢ়ো যা আইছি এই চালু ভালকে থাক দেই হাই ফ্ৰেণ্ডছ আমি আকৌ একবাৰ লাইভত ধেত্তিৰি লাইভ চলি আছে দেখা নাই হাই ফ্ৰেণ্ডছ আমি মানে আকৌ একবাৰ লাইভত আছো এই মাত্ৰ আমি ডিউটি কৰি আহি পালো এতিয়া আমি এটা নতুন ৰেচিপি বনাম আজি মই গোটাই ৰাইজক এই ৰেচিপিটো বনাই দেখাম কি তামাম বনাম আপোনালোকে ধেত্তিৰি তোৰ এই মূৰাটোত থৌ কাম বন নাই নেকি আৰু তোৰ হা এই চালু লাইভ চলি আছিলে লাইভ চলি আছিল এনাই গোটাই সি চেনেলৰ মালিক তলছিল টিআৰপি লাগে তাক এই 90 চনৰ ৰেডিঅ' তই আজিৰ যুগ চলি এখান্তি কথাও বুজি নাপা শুন আজিকালিৰ মানুহ নিউজৰ লাইভ শ্বটকে ফেচবুক লাইভ বেছিকে চাই গম পাইছা এই মূৰ্খৰ সম্ৰাট এটা কথা ভালকে শুনিলো এটা যদি সৌগা হাপিয়ে ফেচবুকত লাইভ দে তেতিয়া আপাগিলাখানে লাইক কমেণ্ট দিব কিন্তু এই তোৰ পুৰা যোৱা ৰুটিহান মুখখান দি ফেচবুকত লাইভ দিলি কোনে লাইক কমেণ্ট মাৰবই হেত তেৰি চালু তই কথাটো কিয় বুজি নাপায় মই আজি এটা বিশেষ কাৰণত ফেচবুক লাইভ আহিব বিচাৰিছিলো বিশেষ কাৰণ কি বিশেষ কাৰণে মানে মই এটা নতুন ৰেচিপি বনাই দেখাব খুজিছিলো ৰাইজু তোৰ নিচিনা পাগলা মখাই ফেচবুকটো খুলবা নৰা কৰি দিছি কেৱল হাঁহ খাওঁ পাৰা খাওঁ ভাত খাওঁ শাক খাওঁ এইগিলাখানে খালি আৰু ঐ তোৰ যদি ইমান ফেচবুক লাইভ দিবাৰে মন নহয় ঘৰৰ পাছফালে যাই আকলাই দি থাকিবি বুজছা ঐ চালু তই মোক আকৌ কথাতে কিয় ছাপোৰ্ট নকৰা আহিব পাৰে আৰে ভাই তই ছাপোৰ্ট কৰিব লগা কাম কৰিলিহেন মই ছাপোৰ্ট কৰিম আছো অ চালু নাই ৰ'ব দিনটো তাৰ মানে অফিচত যাই ভাগাত ধৰছি নে মই ঠগো আছো গেছো ৰ'ব বাপৈ এতিয়া উশাহ নিশাহ বন্ধ কৰি মাৰি পেলাল হৈ কেনাই মানুহৰ লগত আছোহে মই বহুত ভাড়া ঘৰত বহুত চলিৰ লগত থাকিলো কিন্তু এন নিচিনা তিৰি পগলা চলিৰ লগত থাকি পোৱা নাছিলো অ বৌ কওকচোন কিয় মাতিছিল
তুমি নাই বুলিহে চালুক মাতি আছিলো আছো আছো মই ৰুমতে আছো আপোনাৰ যদি কিবা দৰকাৰ হয় মোকে মাতবো তাক মাতি লাভ নাই সি আকৌ কামৰ মানুহ নহয় হয় নেকি ঠিক আছে বাৰু তুমি মোক হেল্প এটা কৰি দিব লাগে হয় নেকি কি হেল্প লাগে কওকচোন মই আপোনাক হেল্প কৰাক লাগি সদায় ৰেডি আছো এই চিলিণ্ডাৰটো দাঙি নি পাকঘৰত লগাই দিয়াচোন এই চিলিণ্ডাৰটো দাঙি মোৰ কঁকালখন বেকা নহ'লিহে ৰক্ষে আৰু চালুক পথই ভাল আছিল কি যি জামেলাত ফচলো নহয় কি হ'ল কি চিন্তা কৰি আছা নাই নাই আকৌ চিন্তা কৰা নাই কওক চিলিণ্ডাৰটো দাঙিব নোৱাৰিবা নেকি পাৰিম পাৰিম কিয় নৰিম হে আপুনি কৈছে যেতিয়া আৰু মই নৰিম নে তেতিয়াহ'লে লৈ আহা হ'ব যাক হে প্ৰভু কিমান কষ্ট দিছ তো তুমি দেখছো মনৰ আশাটো পূৰণ কৰিবে আৰু আনিলানে অ পাও নিছো ৰব বাপ্পা ঐ কি জ্বালা এই পিঁয়াজকেইটাই মোক ইমান কান্দিছি সৰুতে কিজানি মই মায়াৰ গাখীৰ খাওঁতেও ইমান কান্দা নাছিলো এনকে আৰু ভাড়া ঘৰত থাকবা পাৰি না এনকে আৰু ভাড়া ঘৰত থাকবা নৰা চব কাম আকলাই কৰবা লাগে ইমান অকমান মোনাটো তই দাংবা নৰা দেখাতে সৰু মোনা মোনাৰ ভিতৰত মস্ত ডাঙৰ মস্ত ডাঙৰ কিনো বন্ধাকবি আকৌ ইমান ডাঙৰ ডাঙৰ বন্ধাকবি লৈছে মই দাঙিব পাৰো নেকি তাই যদি এনেকে মোক চব মানুহৰ আগত গালি পাৰি থাকে মোৰ সন্মানটো ক'ত থাকিব কওকচোন মানুহে যি কয় কওক সেইবোৰ মোৰ দৰকাৰ নাই মুঠতে কিতাপত থকাখিনিহে মোৰ ছোৱালীজনীয়ে শিকিব তোমাৰ এই খালী টেমাটোৰ জাবৰখিনি এই শিকাব নালাগে খাতৰা ভিলেজ আমাৰ খাতৰা ভিলেজ